চার্জ করেছে আজি দীর্ঘদিন ধরে ইয়াতে আমার বাইপাসর যেটি ওভারব্রিজের কাম চলি আছে খুব লেহেমিয়া গতিত চলি আছে যেটো সংস্থায় কাম কৰি আছে ইয়াতে আসলতে কোনো গুরুত্ব নাই ইয়ার পিছফালে আমার চারিটামান চুবুৰী আছে আমার টেঙাবাৰী শিয়ালমাহা এই গোটেই মানুহখিনি যাতায়াতৰ ব্যৱস্থা এইফালে দি গতিকে স্কুল কলেজ ল'ৰা ছোৱালী মানুহৰ বজাৰ খামৰ গোটেই এই ৰাস্তাটো এইপিনে ক্ৰচিং কৰি এইফালে অহা যোৱা কৰিব লাগে এতিয়ালৈকে কোম্পানীয়ে কোনো তেনেকুৱা ব্যৱস্থা কৰা নাই যে এই ৰাস্তাটোৰে অহা যোৱা কৰিব লগা হ'লে তেওঁলোকৰ পৰা মানে মানুহক মানে নিয়োগ কৰিব লাগে যে এইখিনি ৰেষ্ট্ৰিক্টেড এৰিয়া তেনেকুৱা ব্যৱস্থা কৰা নাই সম্পূৰ্ণ হেমাহি লেহেমিয়া আৰু মই প্ৰশাসন বিশেষকৈ প্ৰশাসনকো আজি ইয়াত মই কোনো গুৰুত্ব দেখা নাই প্ৰশাসনে তেওঁলোকে কোনো ব্যৱস্থা কৰা নাই যে আচলতে এটা কাম চলি থাকিলে তেওঁলোকে এইখিনি কভাৰ কৰি দিব লাগে অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো বন্ধ কৰি দিব লাগে বেলেগ ফালে তেওঁলোকে যাতায়াতৰ ব্যৱস্থা কৰে দেখুৱাই দিব লাগে তেনেকুৱা কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই যাৰ কাৰণে আজি এই অঘটন ঘটিব পালে যিজন নিৰীহ ল'ৰা এই ল'ৰাজনে সাধাৰণ বাদাম বেপাৰ কৰি চলি আছিলে আজি এনেকৈ এটা দিনত আমি তেওঁৰ এই দিন দেখা পালো আমি তাৰ কাৰণে আমি অতি দুখিত আৰু চৰকাৰক অনুৰোধ জনাম মই যে সেই ল'ৰাটোৱে যাতে ন্যায় পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যাতে এই সংস্থাটোক সম্পূৰ্ণ তদন্ত কৰি সংস্থাটোৰ পৰা কামটো হস্তান্তৰ কৰি এটা ভাল সংস্থাক দিয়ে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম গতিকে আজি নেশ্যনেল হাইৱে অথৰিটি কোনো ভূমিকা দেখা নাই আজি এটা এনেকুৱা এটা অঘটন ঘটি গ'ল এতিয়ালৈকে কোম্পানীৰ কোনো মানুহ ইয়াত খাৰা হোৱা নাই এখন ইয়াত এটা যেতিয়া ৰেষ্ট্ৰিক্টেড এৰিয়া হয় তেওঁলোকে প্ৰটেকশ্যন কৰিব লাগে অহা যোৱা গাড়ী বন্ধ কৰি দিব লাগে কোনো ব্যৱস্থা কৰা নাই মানুহ অহা যোৱা এইপিনে কৰি আছে কোনো বিকল্প পথ আছে বিকল্প পথ উলিয়াই দিব পাৰে তেওঁলোকে দিয়া নাছিল তেনেকুৱা ব্যৱস্থা কৰা নাই যাৰ কাৰণে আজি এই ঘটনা ঘটিব পালে আৰু আটাইতকৈ সৌভাগ্য আজি যে সেই সময়ত আমাৰ যাত্ৰীবাহী বাছ এইপিনে অহা যোৱা কৰা নাছিল যদি যাত্ৰীবাহী বাছৰ ওপৰত পৰি গ'লেহেঁতেন কিমান মানুহ আজি অঘটন ঘটিলে গতিকে মই ইয়াৰ উচিত তদন্ত বিচাৰো আৰু ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী তথা মাননীয় প্ৰধানমন্ত্ৰীক মই অনুৰোধ জনাইছো।